এইটো হৈছে ভোগদৈ চাইডটো ইফালে আছে ভোগদৈ ফালৰ পৰা এইখন ভোগদৈ দলং এইখন ভোগদৈ দলং ভোগদৈৰ কাষতে ফ্লাইঅভাৰ ষ্টাৰ্ট মন্দিৰাম দেৱান বিয়লি বৰুৱা 1 সেইটো বৰ্তমান মই আছোঁ যোৰহাটৰ তৃতীয়খন উৰণীয়া সেতু ইয়াৰ ওপৰত যিখন আপোনাৰ এইফালে বৰুৱা চাৰিআলি আৰু এইফালে আছে ভোগদৈ ব্ৰিজৰ ওচৰলৈকে আজি অপেনিং কৰিছে 11 মাৰ্চ গতিকে অলপ ফুৰিবলৈ আহিছোঁ দেখুৱাইছোঁ আপোনালোকে ইয়াৰ পৰিৱেশ এই চাইডৰ ডিভাইডত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় চিত্ৰাংকন কৰা আছে এনেকৈ অলপ গৈ প্ৰত্যেকটো ডিভাইডত বেলেগ বেলেগকৈ আঁকি থোৱা আছে লিখি থোৱা আছে সুৰাপান কৰি বাহন নচলাব সেয়ে আমি আহি আছোঁ আজি নতুন ফ্লাইঅভাৰ অপেনিঙত ইমান ধুনীয়াকৈ ফ্লাইঅভাৰখন বনাইছে আমাৰ ৰাইজে যাতে ধুনীয়াকৈ ৰাখে দেই পৰিষ্কাৰ কৰি আমাৰ অসমত এনেকুৱাখন বনালেই পিছদিনাখন বহুত লেতেৰা কৰি দিয়ে এবাৰ এখন লেতেৰা নকৰিলেই হ'ল আৰু তললৈ অলপ দেখাইছোঁ দেই ওপৰৰ পৰা ধৰিবই পৰা নাই তলত কোনডোখৰ জেগা হয় যোৰহাট যেন লগাই নাই যোৰহাটৰ ফ্লাইঅভাৰ কেইখনৰ ভিতৰত এইখন যথেষ্ট বহল ফ্লাইঅভাৰ বনাইছে 3 লেন যুক্ত বুলি কৈছে আৰু ইয়াৰ দৈৰ্ঘ্য হ'ল 1.27 কিলোমিটাৰ ইয়াৰ আগত যি দুখন অপেনিং হয় দুখনৰ ভিডিঅ' মই আগত দিছোঁ গতিকে এইখনো নিদিয়াকেনো কেনেকৈ থাকোঁ গতিকে দেখুৱাইছোঁ গোটেই চাওক ইয়াৰ পৰা আঁতৰৰ পৰা দেৱালী যেনেকৈ টুনি চেট লগোৱা হয় তেনেকুৱা লিখা লাগিছে কি ধুনীয়া পৰিৱেশ আমাৰ যোৰহাটৰ ৰাইজে বুলি নহয় সকলো ৰাইজে তাতে ধুনীয়াকৈ ফ্লাইঅভাৰ এখন ৰাখে এইখন ওৱান ইণ্ডিয়া ফেমিলি মাৰ্ট মানে আমি ওৱান ইণ্ডিয়া ফেমিলি মাৰ্টৰ ওচৰত পাইছোঁহি ওপৰৰ পৰা ধৰিবই নোৱাৰি গুৱাহাটী ফিল্ড আহি আছে সঁচা দেই বহুত ধুনীয়া লাগিছে মোবাইলৰ কেমেৰাত ভালকৈ স্পষ্টকৈ দেখা পোৱা নাই চাগে আপোনালোকে কিন্তু ইয়াত আহি